নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ। মই আজি তোমালোকৰ মাজলৈ লৈ আছোঁ চতুৰ্থ শ্ৰেণীৰ অসমীয়াৰ লেচন 6 দীঘলঠেঙীয়াৰ কুৱেশ্যন এনচাৰ সকলোৱে ভালদৰে শুনি যাব আৰু যদি মই চেনেললৈ নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। কুৱেশ্যন নম্বৰ 1 ক নম্বৰ, যিটো গৰুৱে গাত হাত দিলেই জঁপিয়াই উঠিব সেইটোৱে নিশ্চয় চেঙা আৰু ভাল হ'ব। এই কথাষাৰ কোনে ভাবিছিল? উত্তৰ, এই কথাষাৰ গৰু চোৰে ভাবিছিল। খ নম্বৰ, এইটো বৰ কাটন গৰু, ইয়াকে নিব লাগিল। এইদৰে কোনে ভাবিছিল? উত্তৰ, এই বুলি গৰু চোৰে ভাবিছিল। গ নম্বৰ, এই প্ৰভু দীঘলঠেঙীয়াই নেপায় যেন, এই কথাষাৰ কোনে কৈছিল? উত্তৰ, এই কথাষাৰ বুঢ়ীয়ে কৈছিল। খ নম্বৰ, আমাকো পেপা কৰাই পালে কোনে কেতিয়া কৈছিল? উত্তৰ, এই কথাষাৰ বাঘবোৰে ভাবিছিল যেতিয়া সিহঁত আটাইবোৰ মাটিত থলথলকৈ বাগৰি পৰিছিল। বাঘটোৱে চোৰটোক দীঘলঠেঙীয়া বুলি ভাবিছিল। দীঘলঠেঙীয়া বুলি ভবাৰ উপৰি আৰু কি বুলি ভাবিছিল? উত্তৰ, ক দীঘলঠেঙীয়া, খ পেপা কৰা, গ ঘাৰ মুকুতা। উত্তৰ দিয়া ক, বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি কাক বুজাইছিল? উত্তৰ, বুঢ়ীয়ে দীঘলঠেঙীয়া বুলি বৰষুণক বুজাইছিল। খ নম্বৰ, বাঘবোৰে কি কৌশলেৰে চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল? উত্তৰ, বাঘবোৰে ইটোৰ পিঠিত আনটো উঠি চোৰটোক ধৰিবলৈ চেষ্টা কৰিছিল। গ নম্বৰ, চোৰটোৱে অৱশেষত কেনেকৈ বাঘবোৰৰ হাতৰ পৰা ৰক্ষা পালে? উত্তৰ, চোৰটোৱে অৱশেষত এটা বুদ্ধি পাঙিলে। চোৰে একেবাৰে তলত থকা নেগুৰসৰা বাঘটোক গলগলীয়া মাতেৰে মাত লগালে, সৰা চাবি চাবি চাবি। সৰা বাঘে ভাবিলে আকৌ পেপা কঢ়াই আনবোৰক এৰি মোকহে ধৰে নেকি। ইয়াকে ভাবি সি ফূৰ্তি বুদ্ধি হেৰুৱাই হাবিৰ ফালে লৰ ধৰিলে। সি তেনে কৰাৰ বাবে তাৰ পিঠিত উঠি থকা আটাইবোৰ বাঘ থলথলকৈ মাটিত পৰিলে। সিহঁতেও আমাকো পেপা কৰাই পালে বুলি ভাবি বৰকৈ ভয় খাই তৰা-নৰা ছিঙি লৰি হাবিলৈ পলাই গ'ল। এইদৰে চোৰটোৱে বাঘবোৰৰ পৰা ৰক্ষা পালে। খ নম্বৰ, চোৰটোৱে ঘৰলৈ আহি কি সিদ্ধান্ত ল'লে? উত্তৰ, চোৰটোৱে ঘৰলৈ আহি আৰু চোৰ নকৰোঁ বুলি শপত ল'লে। তলৰ শব্দসমূহৰ লগত অৰ্থ মিল থকা শব্দ বাকচৰ পৰা লৈ শালী ঘৰত লিখি আহা। উত্তৰ, চাং বাঁহৰ বিছনা, চেঙা তজবজীয়া, ততমত চেতনা, সৰা নিষ্খৰা, অসহনীয় সহিব নোৱাৰা, গভীৰ বহু তললৈ বিস্তৃত, কাটন চোকা, গলধন ডিঙিৰ পাছফালে, যুক্তাক্ষৰ গঠন কৰা, ৰৈজৰ্য, জ যোগ ৰ, জৈৰ্য, নৈদণ্ড, ন যুক্ত নৈদণ্ড, শস্য, শ যুক্ত শস্য, নৈদণ্ড, ন যুক্ত নৈদণ্ড, বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। দীঘল চুটি, আন্ধাৰ পোহৰ, পুৰণি নতুন, অসহায় সহায়, বলি দুৰ্বল, ৰাতি দিন, গভীৰ অগভীৰ। বাক্য ৰচনা কৰা। ক, চেঙা গাত হাত দিবলৈ নিদিয়া অস্থিৰ তজবজীয়া, হৰি কাইৰ গৰুটো বৰ চেঙা গৰু। খ নম্বৰ, চেঙা টপত যেনে চেঙা তেল, কেঁচুৱাটোৰ চৰ্দি লাগিছে তাক অলপ চেঙা তেল দি মালিচ কৰি দিয়া। গ নম্বৰ, চেঙা এবিধ মাছ, চেঙা মাছটো পুৰি খাবলৈ বুলি থৈ দিছোঁ। ঘ নম্বৰ, চেঙালুটি, চেঙাৰ মাছৰ দৰে কৰা লুটিয়া লুটি, বেদনাত কৰা ধৰফৰ, ৰীতাৰ ভৰিখন কটা যোৱাত তাই চেঙালুটি মাৰিছে।
অংগ নম্বৰ চেঙা হিলৈ। আহোম ৰজাৰ দিনত এবিধ বন্দুক আহোমৰ সেনাসকলে চেঙা হিলৈ মৰাত পাকৈত আছিল। এইটো লেচনৰ কুৱেশ্যন এনচাৰ ক্লিয়াৰ হোৱাৰ নেক্সট আৰু বাকী আগৰ লেচনখিনি কুৱেশ্যন এনচাৰ দিছোঁ, যদি চোৱা নাই চাই ল'ব। আৰু ইয়াৰ পিছত বাকী লেচনবোৰো দি যাম, পৰিৱেশ ইংলিছ সকলো দিম। সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকে। তাৰ আশা কৰি ইমান কৰিছোঁ। নমস্কাৰ।